নমস্কাৰ ষ্টুডিঅত মই ময়ূৰী এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কন্যাৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হৈছে নেকি কন্যাৰ ভৱিষ্যতক লৈ চিন্তাৰ কোনো কাৰণ নাই কিয়নো প্ৰতিদিনে 1 টকাকৈ আপুনি ৰাহি কৰি সুৰক্ষিত কৰিব পাৰিব কন্যাৰ ভৱিষ্যত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক বিশেষ আঁচনি আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সেই বিশেষ আঁচনি হাতত লৈছে এই আঁচনিৰ জৰিয়তে আপুনি কন্যাৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰিব এই মুহূৰ্তৰ হে খবৰ জনাই আছো কন্যাৰ ভৱিষ্যতক লৈ চিন্তাৰ কোনো কাৰণ নাই প্ৰতিদিনে 1 টকা কৰি সুৰক্ষিত কৰি অৰ্থাৎ 1 টকা কৰি জমা কৰি সুৰক্ষিত কৰিব পাৰিব কন্যাৰ ভৱিষ্যত আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বিশেষ আঁচনি হাতত লৈছে দিনে 1 টকাকৈ ৰাহি কৰিও ল'ব পাৰিব এই আঁচনিৰ সুবিধা কন্যাৰ শিক্ষা আৰু বিবাহত বিশেষভাৱে সহায় কৰিব এই আঁচনিয়ে আৰু সুকন্যা সমৃদ্ধি যোজনাত বছৰত আপুনি ন্যূনতম 250 টকা জমা কৰিব পাৰিব অৰ্থাৎ প্ৰতিদিনে আপুনি 1 টকাকৈ ৰাহি কৰিও এই আঁচনিৰ আপুনি সুবিধা লাভ কৰিব পাৰিব আৰু 21 বছৰ পিছত আপুনি 64 লাখ টকা লাভ কৰিব আৰু বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত মুকলি কৰা হৈছে এই যোজনা 250 টকাতে এই আঁচনিত খুলিব পাৰিব একাউণ্ট আৰু পোষ্ট অফিচ তথা ৰাষ্ট্ৰীয়কৃত যিকোনো বেংকত আপুনি একাউণ্ট খুলিব পাৰিব কন্যা সন্তানৰ 10 বছৰ বয়সৰ ভিতৰত একাউণ্ট খুলিব লাগিব আৰু এবছৰত ন্যূনতম 250 টকালৈ আপুনি জমা কৰিব পাৰিব যদিহে আপুনি বিচাৰে ইয়াতকৈ অধিক ধনো আপুনি জমা কৰিব পাৰিব অৰ্থাৎ বছৰত আপুনি 1.5 লাখ টকালৈকে কৰিব পাৰিব জমা কন্যা সন্তানৰ 18 পৰা 21 বছৰলৈ চলাব পাৰিব এই আঁচনি ইয়াৰ পিছত আপুনি 21 বছৰ পিছত 64 লাখ টকা লাভ কৰিব গতিকে কন্যা সন্তানক লৈ যিসকল লোকে চিন্তিত হৈছে সেই লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই কিয়নো কন্যা সন্তানৰ বিবাহ আৰু শিক্ষাৰ বাবে এক সহায়ক হোৱাকৈ বিশেষ আঁচনি হাতত লোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে এই আঁচনি হাতত লৈছে আঁচনিৰ দ্বাৰা বহু লোক লাভান্বিত হৈছে আৰু প্ৰতিদিনে 1 টকাকৈ জমা কৰি আপুনি সুৰক্ষিত কৰিব পাৰিব কন্যাৰ ভৱিষ্যত কিন্তু কন্যা সন্তানৰ 10 বছৰৰ বয়সৰ ভিতৰতে আপুনি একাউণ্ট খুলিব লাগিব আৰু এই আঁচনিত মাত্ৰ 250 টকাতে আপুনি একাউণ্ট খুলিব পাৰিব অৰ্থাৎ বছৰত 250 টকাকৈ আপুনি জমা কৰিব পাৰিব প্ৰতিদিনে আপুনি 1 টকাকৈ ৰাহি কৰিলেও আপুনি আঁচনিৰ সুবিধা ল'ব পাৰিব আৰু কন্যাৰ শিক্ষা আৰু বিবাহত বিশেষভাৱে সহায় কৰিব পৰাকৈ আঁচনি হাতত লোৱা হৈছে আৰু কেৱল কন্যাৰ বাবেহে এই আঁচনি হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে আৰু জানিব পৰা মতে বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত মুকলি কৰা হৈছে এই যোজনা অৰ্থাৎ সুকন্যা সমৃদ্ধি যোজনা বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত মুকলি কৰা হৈছে আৰু আপুনি পোষ্ট অফিচ তথা ৰাষ্ট্ৰীয়কৃত যিকোনো বেংকত একাউণ্ট খুলিব পাৰিব এই আঁচনিৰ সুবিধা ল'বলৈ পোষ্ট অফিচ অথবা ৰাষ্ট্ৰীয়কৃত যিকোনো বেংকত আপুনি একাউণ্ট খুলিব লাগিব বছৰত আপুনি ন্যূনতম 250 টকা জমা কৰিব পাৰিব আৰু আপুনি যদিহে বিচাৰে 1.5 লাখ টকালৈকেও বছৰত জমা কৰিব পাৰিব এই আঁচনিত আৰু কন্যা সন্তানৰ 18 পৰা 21 বছৰলৈ চলাব পাৰিব এই আঁচনি অৰ্থাৎ কন্যা সন্তানৰ 18 আৰু 21 বছৰৰ পিছত এই আঁচনি আপুনি যি ধন জমা হোৱা সেই ধন আপুনি লাভ কৰিব গতিকে কন্যাৰ ভৱিষ্যতক লৈ চিন্তাৰ কোনো কাৰণ নাই সুকন্যা সমৃদ্ধি যোজনাই বিশেষভাৱে সহায় কৰিব আপোনাৰ কন্যাৰ ভৱিষ্যতক অৰ্থাৎ শিক্ষা আৰু বিবাহৰ ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই কিয়নো আপুনি 21 বছৰ পিছত 64 লাখ টকা লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে বিশেষ আঁচনি কন্যাৰ 10 বছৰৰ ভিতৰত আপুনি একাউণ্ট খুলিব লাগিব আৰু প্ৰতিদিনে যদি আপুনি 1 টকাকৈও ৰাহি কৰে এই আঁচনিৰ সুবিধা ল'বলৈ আপুনি সক্ষম হ'ব কিয়নো বছৰত ন্যূনতম 250 টকালৈ আপুনি আঁচনিত জমা কৰিব পাৰিব যদিহে কোনো লোকে বিচাৰে তেতিয়াহ'লে অধিক ধনো জমা থ'ব পাৰিব কাৰণ বছৰত 1.5 লাখ টকালৈকে আঁচনিত জমা কৰিব পৰা যায় বুলি ইতিমধ্যে জনাইছে আৰু পোষ্ট অফিচ তথা ৰাষ্ট্ৰীয়কৃত যিকোনো আপুনি বেংকৰ শাখাত একাউণ্ট খুলিব পাৰিব আৰু 21 বছৰত 64 লাখ টকা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে কন্যা সন্তানৰ ভৱিষ্যতক লৈ যিসকল লোকে চিন্তিত হৈছিল সেই লোকসকলৰ চিন্তাৰ কোনো কাৰণ নাই 10 বছৰৰ ভিতৰত কিন্তু আপুনি কন্যা সন্তানৰ 10 বছৰৰ ভিতৰত একাউণ্ট খুলিব লাগিব ন্যূনতম 250 টকালৈকে আপুনি সেই আঁচনিত জমা কৰিব পাৰিব বছৰত 250 টকালৈ জমা কৰিব পাৰিব